অৰ্জুনে সুধিছিল তাৰমানে এদিন অৰ্জুনে এই কথাটো সুধিছিল ৰাজসূয় যজ্ঞত সুধিছিলে যে কৃষ্ণ সখা তুমি এটা মোৰ শংখ আছে মোক শংখটো তুমি ভাঙি দিয়া শংখটো কি সোধা অৰ্জুন সখী তেতিয়া অৰ্জুনে সুধিছিল যে যেতিয়া ৰাজসূয় যজ্ঞ আৰম্ভ কৰাৰ আগমুহূৰ্তত ঋষিমুনিবিলাকে মানে বিভিন্ন পথৰ সন্ধান দিছিল তাকে শুনি অংগীৰা নাৰদে হাঁহি দিছিলে এই অংগীৰা নাৰদে যেতিয়া হাঁহিলে অৰ্জুনে তেতিয়া মনত সংশয় আহিল তেতিয়া কৃষ্ণক সুধিছে যে ঋষিমুনিবিলাক আমি যে ৰাজসূয় যজ্ঞ পাতিছো তালৈ সমস্ত ঋষিমুনিবিলাক মাতিছো প্ৰত্যেকে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে এই কথাখিনি কওঁতে অংগীৰা নাৰদে কিয় হাঁহি দিলে পিছে হহাৰ এটা কাৰণ আছে বোলে কি কাৰণ আছে কাৰণ যিটো বস্তু এটা নচলে সেইটো চলে বুলি কৈছে তাৰমানে সিহঁতে ঋষিমুনিবিলাকে সেইকাৰণে অংগীৰা নাৰদে হাঁহি দিছে কি চলে নচলে চলে নচলে মানে তোমালোকে অশ্বমেধ যজ্ঞ পাতোঁতে যিমানবিলাক মানে যিবিলাক নিয়ম কানুন বা ধৰ্ম বুলি ভাবিছা আচলতে এইখিনি ধৰ্ম নহয় এতিয়া অৰ্জুনে কৃষ্ণক সুধিলে যদি ধৰ্মই নহয় তেতিয়াহ'লে পাতিব দিছা কিয় সেইকাৰণেতো বোলে অংগীৰা নাৰদে হাঁহি দিছে তাৰমানে এতিয়া এইখিনি নিষ্প্ৰয়োজন এইখিনি কৰিব নাপায় তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়া কৃষ্ণই অৰ্জুনক কৈছিল যে বেদৰ কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ দুইটাই নিষ্প্ৰয়োজন কেতিয়া কৈছিলে কথাখিনি দাপৰৰ অন্তত কলিৰ অকণমান আগত তাৰমানে দেই তেতিয়া যেতিয়া কৈছিল তেতিয়া এইখিনি যদি নিষ্প্ৰয়োজন তেতিয়াহ'লে প্ৰয়োজন কি আছিলে যে ভাগৱতৰ যি মানে বেদৰ যি মূল সাৰ এই সাৰ হৈছে ভাগৱত ধৰ্ম আৰু এই ভাগৱত ধৰ্মত মূল ধৰ্মপদ হৈছে ভক্তি তেতিয়া কথাটো যেতিয়া ক'লে তেতিয়া অৰ্জুনৰ সংশয় আহিল আকৌ যে যি ধৰ্ম আমাৰ পিতৃ পিতামহসকলে কৰি কৰি গুচি গৈছে সেই ধৰ্মৰ ঠাইত তুমি যেতিয়া ভক্তিৰ কথা কৈছা ভক্তিৰ বস্তুটোৰ বিষয়ে আমাৰ পিতামহসকলেতো নাজানে মইতো নাজানো মোৰ পিতামহসকলেও নাজানে যে ভক্তি কেনেকৈ কৰিব লাগে তেতিয়া কৈছিল যে বেদৰ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত যিমানবিলাক কষ্ট সাধন আছে যিমানবিলাক ধন টকা পইচাৰ কথা আছে যিমানবিলাক সাত্বিকতাৰ কথা আছে এইখিনি কিন্তু বেদৰ মানে গুপুত বৃত্ত ভাগৱত ধৰ্মত কিন্তু এইখিনি কৰিব নালাগে বোলে তেতিয়া বোলে কি কৰিব লাগিব কৈছে মাত্ৰ এটা কাম কৰিব লাগে বোলে কি কাম আজি পবিত্ৰ ভাদ মাহৰ কাজিৰঙা অনন্তপুৰ প্ৰাথমিকৰ জয়ন্ত নাথৰ ঘৰত ভাগৱত পাঠ হ'ব তালৈ যাব লাগে বোলে মই গ'লো তাৰপিছত কি কৰিব লাগিব তুমি একো কৰিব নালাগে খোৱা বোৱাৰ ব্যৱস্থা চব তাত জয়ন্ত নাথে কৰিব তুমি গৈ কি কাম কৰিব লাগে যে তুমি ভকতৰ সংগত বহিব লাগে খালি ভকতৰ লগত বহিব লাগে বহি কি কৰিব লাগিব বহি এটা কাম কৰিব লাগে কি কাম কৰিব লাগে মোৰ কথা শ্ৰৱণত কৰিলে ৰতি এটাকে সেইবোলে সখী উত্তম আৰু এটা সন্তোষিত মন লৈ কেৱল মোৰ কথা শ্ৰৱণ কৰাত ৰতি বহাব লাগে বোলে মই বহালো ৰতি যদি ৰতি বহিল এই মুহূৰ্তৰ পৰা যদি ৰতি আপোনালোকৰ সকলোৰে বহিল বাকী 8টা কিনিব নালাগে নিজে নিজে আহিব বাকীকেইটা কেনেকে আহে ৰতি অহাৰ লগত কৃষ্ণ কথাত প্ৰেম আহিব কৃষ্ণ কথাত প্ৰেম অহাৰ লগত নৰৰূপী নাৰায়ণ সদৃশ ভকতসকলৰ চৰণত আপোনাৰ প্ৰেম ভাৱ জাগ্ৰত হ'ব ৰতি প্ৰীতি বাঢ়িব তাৰপিছত ৰতিৰ পিছত প্ৰীতি মানে ভাল পোৱাটো মানে সকলোকে প্ৰীতি শ্ৰদ্ধা সহকাৰে মানে আগবাঢ়ি যাব তাৰপিছত ৰতি প্ৰীতি তাৰপিছত প্ৰেম আহিব আৰু সেই প্ৰেম যি প্ৰেমে হয়তো কাৰোবাক ধ্বংস কৰি পেলাইছে আৰু সেই একেটা শব্দ প্ৰেম যেতিয়া সমস্ত জীৱই ঈশ্বৰ কৰে সেই দিব্য স্তৰলৈ গুচি গ'লে জীৱ উদ্ধাৰ হৈ যায় আমি জাগতিক জগতত এটা গাভৰু ছোৱালী এটা ডেকা ল'ৰাক প্ৰেম কৰে বা এটা ডেকা ল'ৰাই গাভৰু ছোৱালীক প্ৰেম কৰে আমি সমস্ত যদি গাভৰু হওঁ আমি সমস্ত যদি প্ৰকৃতি হওঁ কৃষ্ণৰ লগত যেতিয়া আমি প্ৰেম কৰিম তেতিয়া সেই প্ৰেমে আমাক বৈকুণ্ঠ প্ৰাপ্তি কৰাই দিব ৰতি প্ৰীতি প্ৰেম তাৰপিছত আহিব মোহ যি মোহে মোহ অন্ধকাৰৰ পৰা আমাক ওলাব দিছে মোহ কৰিবলৈ দিয়া নাই কিন্তু কৃষ্ণ কথাৰ প্ৰতি মোহ লগা কৃষ্ণ ভকতক সংগ পোৱা
কৃষ্ণ ভকতক সেৱা ধৰা, কৃষ্ণৰ ভকতৰ লগত আগবাঢ়ি যোৱা যিটো মোহ বাঢ়িব নহয়, ৰতি প্ৰীতি প্ৰেম মোহ, তাৰপিছত আহিব মান, মান সন্মান। মানে আমি সেইখিনি সময়ত তেওঁ কোন মানে কি জাতি কি মানে এইবিলাক তেওঁৰ সন্মুখত নাহে। মানে ভকত ভকতেই, আৰু সেই ভকতক অতি মাত্ৰাভাৱে মানে ৰতি প্ৰীতি প্ৰেম মান মানে সন্মান সহকাৰে তেওঁক মানে যথাযথ তেওঁক সেৱা কৰিবলৈ যিটো জীৱৰ মানে ৰতি বহি যায়। আপোনালোকৰ মাজত ধৰি লওক কোনোবা এজনে বহিলে সেই তেওঁ সন্মান কৰিবলৈ কাকো তেওঁ পিছ হুমকি নাযায়। তেওঁৰ মনত তেতিয়া অহংকাৰ ভাৱটো নাশ হৈ যায়। তাৰমানে তাৰপিছত আহিব ৰাগ। ৰাগ মানে সংৰাগ নহয়, ৰাগ মানে সংৰাগ নহয়, ৰাগ মানে হৈছে নিচা। নিচা আমি যে বৰগীতৰ আগতে এটা ৰাগ গাব লাগে, হয়নে নহয়? ৰাগটো কিয় গাব লাগে? ৰাগটো গালে কিনো হয়, কি হয় বাৰু? ৰাগটো কিয় গাব লাগে? ৰাগটো গালে কি হয়? তাৰমানে আমি যেনেকৈ এটা মদাহীয়ে যেনেকৈ গাত দিনটো কাম কৰিছে, সি তাৰ এটা মনৰ ভাৱনা আছে যে মই দিনটো কাম কৰিছোঁ, বহুত কষ্ট হৈছে, আৰু কষ্টটো নাশ কৰিবৰ কাৰণে সি মালখন খাই দিলে ৰাগ লাগে। তাৰমানে তাৰ নিচা লাগে। নিচা লাগোঁতে তাৰ যিখিনি মনৰ দুৰ্বলতা আছিলে বা মনৰ যিখিনি মানে হেৰি আছিলে সেইখিনি গুচি গ'ল বুলি ভাবে। তাৰমানে ঠিক তেনেকৈ এজন যেতিয়া ৰাগী লাগে নহয়, ভাগৱতৰ যেতিয়া ৰাগ লাগে, ভাগৱতৰ যেতিয়া নিচা লাগে, ভাগৱতৰ নিচা ৰাগটো গালে কি হয়? তাৰমানে আপোনাৰ মন প্ৰাণ শৰীৰ মানে চিত্ত বৃত্তি সমস্তখিনি এই কৃষ্ণৰ মানে প্ৰেমটোত মানে বা কৃষ্ণৰ মানে চিন্তনটোত গোটেইটো সোমাই যায়। সোমাই যোৱাৰ পিছত মানে নিচা লাগি যায়, মানে ৰাগত পৰি যায়। এতিয়া ধুনীয়াকৈ বৰগীতটো সদায় বৰগীত এটা গালে ৰাগ দি গাব লাগে। তাৰমানে একদম ঈশ্বৰ চিন্তনৰ দ্বাৰা নিজকে ঈশ্বৰৰ মানে মুখী কৰি লৈ তাৰপিছত সেই গুচি যায় মানে ঈশ্বৰৰ কথাখিনি মানে পাতিবৰ কাৰণে। ৰতি প্ৰীতি প্ৰেম মোহ ৰাগ, তাৰপিছত আহিব অনুৰাগ। মানে আপুনি যিমান পাই আছে তাতকৈও বেছি পাবলৈ, ৰূপাৱতে সিমান ক'ব পাৰে নেকি, ময়ো ক'বলৈ চেষ্টা কৰোঁ, ময়ো পঢ়িম। তাৰমানে এনেকৈ মনত এটা মানে চেলেঞ্জ আহি যাব, তাৰমানে বেছিকৈ আগবাঢ়ি যাবলৈ। তাৰপিছত আহিব ভাৱ। ভাৱ তাৰপিছত আছে মহাভাৱ। ভাৱ সত্য শাশ্বত সনাতন। ভাৱ আগতে আছে, বৰ্তমান আছে, আগলৈ থাকিব। কিন্তু আপুনি মই, আপোনালোক নালাগে, মই ধৰি লওক মোৰ কিবা কাৰণত কাইলৈ মৃত্যু হৈ গ'ল, আপোনালোকে এনেকুৱা অনুষ্ঠান ভাবিছে যে এটা অনুষ্ঠানত আমি পাতিম, উপাদাসক মাতিম, কিবা কাৰণত মোক কাইলৈ দুৰ্ঘটনাগ্ৰস্ত হ'ল বা কিবা হ'লে মোৰ মৃত্যু হৈ গ'ল, বৰ অভাৱ এটা হৈ গ'লো আমাৰ। আমি যে কিছুমান যে আমাৰ গাঁৱৰ এজন যে খুব প্ৰয়োজনীয় মানুহ বা সকলোৰে প্ৰিয় মানুহ এজন ঢুকালে আমি কওঁ যে আমাৰ অঞ্চলটো বৰ অভাৱ এটা আহি গ'ল। অভাৱ মানে ভাৱৰ আগত এটা লাগি যাব। তাৰমানে যেতিয়ালৈকে মই জীয়াই আছোঁ তেতিয়ালৈকে ভাৱ হৈছে ঈশ্বৰ শাশ্বত সত্য সনাতন। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে শেষত কৈছে এই ভাৱক ভাই ভজ ভগৱন্ত। ভাৱক বুলি কৈছিল যে এই ভাৱেই, তাৰমানে এই ভাৱ হৈছে ঈশ্বৰ। ঈশ্বৰৰ অংশটো লাগি আছে কাৰণে এতিয়া মই আপোনালোকৰ আগত, আপোনালোকে মোৰ আগত কথা বাৰ্তা কৈ ধুনীয়াকৈ মানে আমি মানে প্ৰেমত ডুব গৈ আছোঁ ঈশ্বৰৰ কথাত। যদি ভাৱ নাইকিয়া হৈ যাব লাগিলে, যদি এনেকৈ বিজুলী গুচি যাব লাগিলে লাইটটো অফ হৈ যাব, ঠিক তেনেকৈ ভাৱ যেতিয়া আপুনি ভাৱৰ মাজলৈ গুচি যাব নহয়, তেতিয়া আপুনি ভাবিছে ভবাৰ পিছত ভাৱে গৈ কিনে আপোনাক মহাভাৱ কৰি দিব। মহাভাৱ মানে গোটেইখন দেখোন মোৰেই, গোটেই জগতখন দেখোন মোৰেই, গোটেই জগত মানুহ জাতিৰ মানুহ আমি দেখোন আমি সকলোবিলাক একেই। তাৰমানে তেতিয়া আপোনাৰ স্বাৰ্থপৰ ভাৱটো নাইকিয়া হৈ যাব, মহাভাৱত বিলীন হৈ যাব। মহাভাৱত মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ড মোৰেই অংশ, ময়েই তেওঁ, তেওঁৱেই মোৰ। এনেকুৱা বহুত এটা মানে খালি মনৰ চিন্তা চৰ্চাবিলাক মানে যিমান আপডেট হৈ গৈ থাকিব। একেটা ৰামকেই যোগী শিৱও কৈ আছে, একেটা ৰামকেই হনুমানে কৈ আছে, একেটা ৰামকেই আপুনি কৈ আছে, মই কৈ আছোঁ। কিন্তু তেখেতসকলে ৰাম বুলি ক'লে অন্তৰত মনে প্ৰাণে চিত্তবৃত্তিত যিটো শিহৰণ আহে, ৰোমাঞ্চ আহে, আমাৰ সেইটো আশা নাই। ৰাম বাক্য এটাই কিন্তু মাত্ৰ খালি, যিটো ৰাম ক'ব নোৱাৰেহি, তাক কৈছে যে তেতিয়াহ'লে ঠিক আছে, এজোপা কি গছ আছিল? বোলে আম গছ। এতিয়া কি জীয়াই আছে নে মৰি গ'ল? বোলে মৰি গ'ল, মৰা গছজোপা মৰা। সেইটো মৰাকে কৈ থাক, মৰা কৈ থাকোঁতে পিছত গৈ ৰাম হ'লগৈ, আৰু সি পিছত ৰত্নাকৰ হৈ মানে ৰামায়ণ ৰচনা কৰিছে, নহয়নে বাৰু? ৰাম এটা শব্দ ৰামক ৰত্নাকৰে কৈ ৰামায়ণ লিখিব পৰা হৈছে। যোগীৰ ভিতৰত শ্ৰেষ্ঠ মানে শিৱই খালি
ৰাম তেওঁ কৈছে মই ৰামতে ৰমো অভিৰাম ৰাম ৰাম তেওঁ ৰাম আৰু আমিও কৈ আছো ৰাম কিন্তু তাৰ যিটো শক্তি তাৰ যিটো এনাৰ্জি তাৰ যিটো মানে ৰোমাঞ্চ আমি দেহত সেইটো অনুভৱ কৰিব পৰা নাই নোহোৱাৰ কাৰণে আমাৰ নাম্বাৰবিলাক অহা নাই এটাই শব্দ ৰাম তাকে এই ৰাম নাম ল'লে কি হয় সেইটোকে আমাক এতিয়া দেখাব অকিমতে নপৰে সিটো অঘোৰা নৱ পতনৰে কহিও তাহাৰাও পাই হেনবা বুলিবাগে কৰিবে কপাৰ চিত্ত অতেবে সিটো যাতনা তাকো নেদেখো হিত যদি কৰে প্ৰায়চিত্ত তথাপিও উপজয় সেহি পাপ এতেকে জানিলো মিছা প্ৰায়চিত্ত কৰি মৰৈ নতৰয় যাতনাৰ গোটেই কথাখিনি মই এটা বাক্যতে আপোনালোকক বুজাই দিছোঁ যি দুটা বাক্য দুটা পদ দুভাগে যি কৈছে বেদৰ কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ কৰ্মমাৰ্গত প্ৰায়চিত্ত বহুত বিধান আছিলে জ্ঞান মাৰ্গটো আকৌ আধৰুৱা লোকৰ ওপৰত আশা কৰা কৰ্মকাণ্ড কলিযুগলৈ সম্পূৰ্ণ বন্ধ জ্ঞান কাণ্ডও আনৰ ওপৰত আশা কৰা মানে সি আপোনাক পোনপটীয়াকৈ জীৱক উদ্ধাৰ কৰিব নোৱাৰে আপুনি দেখি আছে যে আকাশত থকা চন্দ্ৰটোহে চন্দ্ৰ হয়নে নহয় কিন্তু এতিয়া যদি আপুনি পানী চৰিয়া এটাত লৈ যদি চোতালত চাই দেখিব যে তাতো এটা চন্দ্ৰ আছে তাৰমানে হয়নে নহয় তাতো এটা চন্দ্ৰ আছে জ্ঞান মাৰ্গে কৈ আছে সেইটো চন্দ্ৰহে চন্দ্ৰ সেইটো নহয় তাৰমানে জ্ঞান মাৰ্গটো আধৰুৱা তাৰমানে যেন ভক্তি প্ৰদীপত কৰিব যেন মৎস্যে আশা কৰে বিস্তৃত জলে